মই নতুন সময় মঞ্চৰ পৰা অসমৰ ৰাইজক স্বাগতম জনাইছোঁ। মই অমিতাভ বৰঠাকুৰ। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি উপস্থাপন কৰিব বিচাৰিছোঁ। বিষয়টো হ'ল আজি 4জন যুৱকৰ বেংগলোৰ চহৰত মৃত্যু। আৰু কিমান দিন আমি এনেকৈ শুনিব পাম আমাৰ অসমৰ যুৱক, খিলঞ্জীয়া যুৱক অসমৰ বাহিৰত গৈ পেলাই মৃত্যুমুখত পৰিব লগা হৈছে। কিহৰ বাবে, কাৰ ভুলৰ বাবে এনেকুৱা ঘটনা আমি দেখিবলৈ পোৱা গৈছে। আমি আজি এই মঞ্চৰ পৰা আমি প্ৰশ্ন সুধিছোঁ, অসমৰ দেশৰ এখন দেশত ইমান সম্ভাৰ থকাৰ পিছতো অসমৰ খিলঞ্জীয়া যুৱক অসমৰ বাহিৰত মাত্ৰ 6-7 হাজাৰ টকাৰ কাৰণে কিহৰ কাৰণে ওলাই যাব লগা হৈছে, কিহৰ বাবে? আৰু আমি আমাৰ এনেকুৱা আমাৰ যুৱকসকলক আমি হেৰুৱাব লগা হৈছে। কাৰ ভুলৰ বাবে, কাৰ ভুলৰ বাবে এইখিনি কৰিব লগা হৈছে? আজি আমাৰ মঞ্চৰ পৰা আমি প্ৰশ্ন কৰিছোঁ ৰাইজক, চৰকাৰক। কথাটো হ'ল আমাৰ কোৱাত পৰিকল্পনাৰ অভাৱ নেকি, নে আমাৰ চিন্তা শক্তিৰ অভাৱ? আমি কি কৰিব লাগে কৰি আছোঁ কি? আজি খেতি পথাৰকে ধৰক, খেতি পথাৰ তেনেকেই পৰি আছে, অসমৰ টুৰিজিম ইণ্ডাষ্ট্ৰি তেনেকেই পৰি আছে। কিমান সম্ভাৰ আছে, আমাৰ কি নাই কি অসমত? তেনে ক্ষেত্ৰত অসমৰ পৰা হাজাৰ হাজাৰ যুৱক আজি অসমৰ বাহিৰত ওলাই যাব লগা হৈছে। আমি অসম চৰকাৰক, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই আজি মঞ্চৰ প্ৰশ্ন কৰিছোঁ, আপুনি যথেষ্ট কৰি আছে, কিন্তু তাৰ মাজতো আপুনি এইখিনি কাম কিয় কৰিব পৰা নাই? অসমৰ খেতি পথাৰত পানী যোগানৰ আঁচনি কিয় কৰিব পৰা নাই? খেতি আজিকালি নোহোৱা হৈ পৰিছে। অসমৰ থলুৱা ৰাইজৰ, অসমৰ যুৱকসকলৰ চৰকাৰী কাম বনত আজি কিছু পৰিমাণৰ হ'লেও তেওঁলোকে কাম বন নোপোৱা হৈ গৈছে। কিহৰ কাৰণে? প্ৰশ্ন আমাৰ আপোনালৈ থাকিলে আপুনি এই প্ৰশ্নবিলাক উত্তৰ দিব লাগিব। এনেকেই যদি আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ ওলাই যাব লগা হয়, আল্টিমেটলি কি হ'ব? আমাৰ জেগাত আহি পেলাই বাহিৰত মানুহে আহি পেলাই কামবোৰ লৈ ল'ব, আৰু আমাৰ মানুহ এনেকেই থাকি যাব লাগিব। দুখৰ বিষয়। চিন্তা কৰোঁ আহক আমি, আমাৰ যুৱকসকলৰ কথা আমি যদি চিন্তা নকৰোঁ, কোনে কৰিব? বৰ্তমান সময়ত অসমৰ পৰিস্থিতি যি ধৰণৰ সলনি হ'ব ধৰিছে, আমিতো কৈ আছোঁ, আজি আপুনিও কৈছে যে 1 কোটি বহিৰাগত মানুহ অসমত আছে। যদি আমাৰ মানুহে 1 কোটি বহিৰাগত মানুহ আমাৰ মাজত আছে, বিদেশী আমাৰ মাজত আছে, তেনে ক্ষেত্ৰত আমি কিয় তাৰ কাম কৰা নাই? আমি সেইখিনি মানুহ বহিষ্কাৰ কৰা কামটো কিয় আমি দায়িত্ব লোৱা নাই? ভুল কাৰ? অসম আন্দোলন হ'ল, অসম আন্দোলন 650জন মানুহৰ 660জন মানুহৰ জীৱন ত্যাগ কৰিব লগা হ'ল। তাৰ বিনিময়ত কি আছিলে? তাৰ বিনিময় আছিলে যে অসমৰ পৰা বৈদেশী বহিষ্কাৰ কৰা। কিমানজন বহিষ্কাৰ হ'ল? তেনে ক্ষেত্ৰত আমি আমাৰ ভুলবিলাক কিয় আমি চিনাকি কৰি নিজকে কিয় ভুলবিলাক কিয় বিচাৰিব পৰা নাই যে আমাৰ এইখিনি ক্ষেত্ৰত ভুল হৈ আছে? আহক আমি সকলোৱে এই কামটো মিলি পেলাই চেষ্টা কৰোঁ। নতুন প্ৰজন্মক কেনেকৈ আমি সংস্থাপন দিব পাৰোঁ, অসমত কেনেকৈ উদ্যোগ গঢ়ি তুলিব পাৰোঁ, কেনেকৈ কৃষি খণ্ডত উন্নতি কৰিব পাৰোঁ, কেনেকৈ মৎস্য ক্ষেত্ৰত উন্নতি কৰিব পাৰোঁ। কথাটো বহুত হৈছে, কিন্তু কামত আমি দেখা নাই। আকৌ এবাৰ অসম চৰকাৰক আমি প্ৰশ্ন কৰিছোঁ, এই যে 4জন যুৱকৰ যে মৃত্যু হ'ল, তাৰ বাবে দায়ী কোন হ'ব? কিহৰ বাবে তেওঁলোকে আজি সৰু সৰু চাকৰিৰ কাৰণে ওলাই যাব লগা হৈছে অসমতে ইমান কৰ্মসংস্থাপনৰ সুবিধা থকাৰ পিছতো? আমাৰ মুকলি প্ৰশ্ন, আমাক উত্তৰ লাগে। ধন্যবাদ।